কিছুদিন আগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াক সমালোচনা কৰিছিল। আম্বেদকাৰ ডাঙৰীয়াক সেৱা জ্ঞান কৰি কিছু মন্তব্য কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানৰ প্ৰণেতা অসম মাতৃৰ এজন সুযোগ্য সন্তান, সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন কৰা ডক্টৰ আম্বেদকাৰক কোনো কাৰণতে কোনো ভাৰতীয়ই অসন্মান নকৰে, সন্মান জনায়, সমগ্ৰ দেশে জনায়। যি সংবিধানক লৈ সমগ্ৰ বিশ্বৰ বুকুত আজি ভাৰতবৰ্ষ আমি গৌৰৱবোধ কৰোঁ, সেই সংবিধানৰ প্ৰণেতা ডক্টৰ আম্বেদকাৰক যদি কোনোবা অপমান কৰে, সেয়া ভাৰতীয় হিচাপে কেতিয়াও সহ্য কৰা নহয়। আৰু অমিত শ্বাহ ডাঙৰীয়া আৰু বিজেপিক বুজাই দিলোঁ যে যিসকল বৰণ্য ব্যক্তি, যিসকলৰ অৱদান এই ভাৰতবৰ্ষত আছে, কোনো কাৰণতে তেওঁলোকক সেৱা জ্ঞান কৰিবলৈ নিদিওঁ, অপমান কৰিবলৈ নিদিওঁ। তেজ থকা মানে তেওঁলোকক আমি সন্মান কৰি যাম, আৰু যিসকলে সন্মান কৰিব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ন্যায়ৰ পক্ষত গৈ, ৰাইজৰ পক্ষত গৈ প্ৰতিবাদ কৰিবলৈ যায় আজি আমাৰ এজন কৰ্মকৰ্তা শ্বহীদ হ'ব লগা হৈছে। আমি অলপ আগতে জানাজা কৰি আহিলোঁ। গতিকে এই প্ৰতিবাদী কাৰ্যসূচী, অমিত শ্বাহ ডাঙৰীয়াৰ এই বিৰূপ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমতে হ'ব, সমগ্ৰ জিলাই জিলাই হ'ব। আহি থকা দিনত আপোনালোকে দেখিবলৈ পাব। কিছুদিন আগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ডক্টৰ আম্বেদকাৰ ডাঙৰীয়াক সমালোচনা কৰিছিল। আম্বেদকাৰ ডাঙৰীয়াক সেৱা জ্ঞান কৰি কিছু মন্তব্য কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানৰ প্ৰণেতা অসম মাতৃৰ এজন সুযোগ্য সন্তান, সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন কৰা ডক্টৰ আম্বেদকাৰক কোনো কাৰণতে কোনো ভাৰতীয়ই অসন্মান নকৰে, সন্মান জনায়, সমগ্ৰ দেশে জনায়। যি সংবিধানক লৈ সমগ্ৰ বিশ্বৰ বুকুত আজি ভাৰতবৰ্ষ আমি গৌৰৱবোধ কৰোঁ, সেই সংবিধানৰ প্ৰণেতা ডক্টৰ আম্বেদকাৰক যদি কোনোবা অপমান কৰে, সেয়া ভাৰতীয় হিচাপে কেতিয়াও সহ্য কৰা নহয়। আৰু অমিত শ্বাহ ডাঙৰীয়া আৰু বিজেপিক বুজাই দিলোঁ যে যিসকল বৰণ্য ব্যক্তি, যিসকলৰ অৱদান এই ভাৰতবৰ্ষত আছে, কোনো কাৰণতে তেওঁলোকক সেৱা জ্ঞান কৰিবলৈ নিদিওঁ, অপমান কৰিবলৈ নিদিওঁ। তেজ থকা মানে তেওঁলোকক আমি সন্মান কৰি যাম, আৰু যিসকলে সন্মান কৰিব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ন্যায়ৰ পক্ষত গৈ, ৰাইজৰ পক্ষত গৈ প্ৰতিবাদ কৰিবলৈ যায় আজি আমাৰ এজন কৰ্মকৰ্তা শ্বহীদ হ'ব লগা হৈছে। আমি অলপ আগতে জানাজা কৰি আহিলোঁ। গতিকে এই প্ৰতিবাদী কাৰ্যসূচী, অমিত শ্বাহ ডাঙৰীয়াৰ এই বিৰূপ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী সমগ্ৰ অসমতে হ'ব, সমগ্ৰ জিলাই জিলাই হ'ব। আহি থকা দিনত আপোনালোকে দেখিবলৈ পাব।